দলগাঁৱৰ কৌপাতি চাহ বাগিচাত ঢেকীয়াপতীয়াৰ মুক্ত বিচৰণ ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা ঢেকীয়াপতীয়াৰ উপদ্ৰৱ ঢেকীয়াপতীয়া বাঘে ঘিলাধাৰী অঞ্চলত নিধন কৰিলে তিনিটাকৈ ছাগলী স্থানীয় ৰাইজে কাম কৰি থকাৰ অৱস্থাত প্ৰত্যক্ষ কৰিলে সমগ্ৰ দৃশ্য সম্প্ৰতি এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে সেই অঞ্চলটোত বাঘৰ ভয়ত দিনতে দুৱাৰ মাৰি ঘৰ সোমাই থাকিবলগীয়া হৈছে অঞ্চলবাসী ঘটনাস্থলীত এতিয়া উপস্থিত হোৱা নাই ওৰাং ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ সমান্তৰালভাৱে অঞ্চলটোতেই এক আতংকময় পৰিৱেশে বিৰাজ কৰিছে আমি দেখুৱাইছো পথাৰলৈ যাব পৰা নাই কৃষক বাগিচালৈ যাব পৰা নাই শ্ৰমিক কেৱল এতিয়া বাঘৰ আতংক একাংশ লোকে বনাঞ্চলত নিজৰ অট্টালিকা সাজিছে তাৰে ভালদৰে পৰিণাম ভুগিবলগীয়া হৈছে আন একাংশ লোকে খাদ্যৰ সন্ধানত বাৰে বাৰে বনাঞ্চলৰ পৰা নামি আহে বন্য জীৱ-জন্তু আৰু তাৰ পাছতে সন্ত্ৰাসৰ সৃষ্টি কৰে জনাঞ্চলত আমি এই দৃশ্যাংশ দেখুৱাইছো যে বাঘৰ ভয়ত দিনতে দুৱাৰ মাৰি ঘৰ সোমাই থাকিবলগীয়া হৈছে অঞ্চলটোৰ ৰাইজ কিয়নো তিনিজনীকৈ ছাগলী ইতিমধ্যে ভক্ষণ কৰিছে বাঘে সেই ঢেকীয়াপতীয়াৰ আক্ৰমণৰ ভয়ত এতিয়া ঘৰ সোমাবলগীয়া হৈছে এইসকল স্থানীয় লোক এক স্বাভাৱিকতে আতংকময় পৰিৱেশে বিৰাজ কৰিছে অঞ্চলবাসীৰ মাজত দলগাঁৱৰ কৌপাতি চাহ বাগিচাত এনে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আগে ছাগলী খাই আছে যে সেইকাৰণে ছাগলী ইয়াৰ পৰা লৈ যাই আছো বেলেগ ঠাইত থৈ বৈ আছিল কেইটা ছাগলী মাৰিছে ইয়াতে তিনিটা ছাগলী মাৰিছে ইয়াতে এতিয়া ঘৰৰ চব ছাগলী লৈ গৈছে ঘৰৰ চব ছাগলী লৈ যাই আছে ক'ত লৈ যাব এতিয়া এতিয়া বেলেগ ঠাইত থৈ আহিম এতিয়া ছাগলী ইয়াতে থাকিলে চবকেইটা খাই পেলাব যে সেইকাৰণে বাগানৰ ওচৰতে যে বাঘটো আছে ইয়াতে কেতিয়াবা আকৌ আহে নাজানোতো সেইকাৰণে লৈ যাই আছে মোৰ পাছফালৰ পৰা এটা ল'ৰা মই তাৰমানে তলফালে চাই কিবা কাম কৰি আছোঁ পাছফালৰ পৰা এটা ল'ৰা চিঞৰি উঠিছে যে এই বাঘ পিছে মই চালোঁ যে মোৰ পৰা ধৰকচোন আপোনাৰ 50 মিটাৰমান দূৰত ছাগলী এটা মাৰিছে মাৰি এটা আৰু এটা ধৰিছে ধৰি লাহে 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 বাঘটো বাগানৰ ফালে আকৌ গৈ আছে সেইখিনি ছাগলী কেইটা মাৰিছে আপোনাৰ দুটা খাহী মাৰিছে এটা মাইকী ছাগলী মাৰিছে দুটা লৈ গৈছে খাহী দুটা লৈ গৈছে ছাগলীটো মাইকীটো আছে ক'ত লৈ গৈছে বগানৰ ফালে গৈছে চাহ বাগিচাত ফৰেষ্টৰ লগত যোগাযোগ কৰিছে ফৰেষ্টৰ এজনৰ ইয়াতে আছাদ বুলি ল'ৰা এটা তাৰ চিনাকি আছে মোৰ চিনাকি নাই